হয়, বৰ্তমানে কৰোণাৰ যি ভয়াৱহ দিন আচলতে চলি আছে বৰ্তমানে এই আচলতে পৰিস্থিতি, এই পৰিস্থিতিক লৈ কিন্তু বহুতো ক্ষুদ্ৰ ব্যৱসায়ী আচলতে মাধমাৰ পৰিছে। এক কথাত ক'বলৈ গ'লে যিসকল দুগ্ধ উৎপাদনকাৰী আছিলে বা যিসকল পাচলিৰ লগত জড়িত যিসকল ব্যক্তি আছিলে, সেই ব্যক্তিসকলে আচলতে বিভিন্ন ধৰণে তেওঁলোকে লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে। মই এতিয়া উপস্থিত হৈছোঁ তিয়কৰ এটি বহুল চৰ্চিত এটি দুগ্ধ কেন্দ্ৰ গোস্বামী মিল্ক প্ৰডাক্ট। এই মিল্ক প্ৰডাক্ট আমি পূৰ্বতে আমি বহুবাৰ বাতৰি সম্প্ৰচাৰ কৰিছোঁ। এই যি আচলতে গোস্বামী মিল্ক প্ৰডাক্ট, ইয়াৰ লগত প্ৰায় 600 ঘৰ মানুহ আচলতে জড়িত হৈ আছে। এখন বৃহৎ ছ'চাইটি, আৰু এই ছ'চাইটিখনৰ আণ্ডাৰত ইয়াৰ পৰা আচলতে প্ৰায় দৈনিক 1000 লিটাৰ গাখীৰ এই যি গোস্বামী মিল্ক প্ৰডাক্ট ইয়ালৈ আহে। আৰু ইয়াতে যিসকল সজুৱাই আচলতে গাখীৰ বা যিসকল গোপালকে ইয়াতে গাখীৰ দিয়েহি, সেই গাখীৰ ইয়াতে গৰম কৰা হয় আৰু গাখীৰৰ পৰা বিভিন্ন ধৰণৰ মিঠাই হওক, দৈ, পনীৰ আদি আচলতে তৈয়াৰ কৰা হয়। কিন্তু এই লকডাউনৰ সময়ত যি আচলতে মিনি লকডাউন চলি আছে, এই লকডাউনৰ সময়ত কিন্তু এই যিসকল গোপালকসকল বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত হৈছে, তেওঁলোকে যি আচলতে উৎপাদিত তেওঁলোকৰ যি আচলতে দুগ্ধ, সেই দুগ্ধ কিন্তু বহু সময়ত আচলতে পেলাই দিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে। মই ইয়াতে গোস্বামী মিল্ক প্ৰডাক্টৰ যিজন লোক আছে, তেওঁৰ পৰা আমি জানিব বিচাৰিম। দাদা, আপোনালোকে জানিছে যে এই যিসমূহ আপোনালোকে এই যি সময়ত কৰোণাৰ সময়ত আপোনাৰ যিসমূহ দুগ্ধ আপোনালোকে কালেকশ্যন কৰিছে, সেই কালেকশ্যন কৰা গাখীৰ আপোনাৰ সঠিকভাৱে হৈছে নাই? নাই, সঠিকভাৱে আমাৰ আপোনাৰ বেছিভাগ গাখীৰ আমি পেলাবলগীয়া হৈছে। উপায়তো নাই নহয়, আপোনাৰ গাখীৰ কালেকশ্যন নকৰিলেও নহয়, কালেকশ্যন কৰিবলগীয়া হৈছে। কৰাৰ পিছত আপোনাৰ তাৰে 1000 লিটাৰ গাখীৰ যদি কালেকশ্যন হৈছে, তাৰ 300 লিটাৰ গাখীৰহে আমি মানুহক দিব পাৰিছোঁ। বাকীখিনি আমি গাখীৰ পেলাই দিবলগীয়া হৈছে। আচলতে যিসমূহ আপোনালোকে গাখীৰ আপোনালোকে দৈ হওক, পনীৰ হওক, আপোনালোকে যিসমূহ আপোনালোকে তৈয়াৰ কৰিছে, সেই তৈয়াৰ তেওঁলোকে বিক্ৰী বাৰ্তা তেনেকুৱা হৈছে নাই? নাই, বিক্ৰী হোৱা নাই। তাৰে 70% আমি পেলাইছোঁ, 30%হে পনীৰবোৰ বেয়া হৈ গৈছে। পনীৰ এদিন থকাৰ পিছত বেয়া হৈ গৈছে, সেইখিনি গাঁতত পেলাবলগীয়া হৈছে। আচলতে যি সময়ত আচলতে দিনৰ 11 বজাতে আচলতে যি আচলতে দোকানসমূহ বন্ধ হৈ যায়, আৰু যিসকলে আছে গোপালক আছে, গোপালকসকলে কিন্তু দৈনিক গাখীৰ এই যি আচলতে যিখন ছ'চাইটি আছে গোস্বামী মিল্ক প্ৰডাক্ট, আৰু ইয়ালৈ আচলতে প্ৰত্যেক দিনাই ইয়ালৈ 1000 লিটাৰ গাখীৰ আচলতে ইয়ালৈ আহে। কিন্তু এটা কথা ক'ব লাগিব যে তেওঁলোকে যিসমূহ গাখীৰ তেওঁলোকে পূৰ্বতে যিদৰে আছে তেওঁলোকে মিঠাই হওক, দৈ হওক, পনীৰ উৎপাদন কৰি যিদৰে বিক্ৰী কৰিব পাৰিছিল, কিন্তু বৰ্তমান তেওঁলোকে বিক্ৰী কৰিছে, আৰু আচলতে এক বৃহৎ লোকচানৰ আচলতে সন্মুখীন হৈছে। আৰু এটা কথা আপোনাক কৈছে, আপোনালোকৰ ইয়াত যিসমূহ গোপালক আছে, সেই গোপালকসকলৰ গাখীৰ আপোনালোকৰ নিয়মিতভাৱে আহি আছে নাই? গোপালকখিনি গাখীৰ আমি আনিবলগীয়া হৈছে, যিহেতু তেখেতসকলৰ দুখীয়া মানুহ গাখীৰখিনি পেলাই দিবলৈও কৈছে। আমাৰ ইয়ালৈ আনিছে মানে আমি কিবা এটা কৰিব পাৰোঁ নেকি? চবেই আশা এটা কৰি আছে যে আজি যি বিক্ৰী হোৱা নাই, কাইলৈ বিক্ৰী হ'ব নেকি? তেনেকুৱা আশাতে আমাৰ গাখীৰখিনি মানে আনিবলগীয়া হৈছে। আৰু তেওঁলোকৰ একেবাৰে দুখীয়া মানুহ, মানে আমি কেইজনমান মানুহ হ'লেও তেওঁলোকক কিবা এটা পইচা হ'লেও আমি দিব লাগিব, পেলাই হ'লেও। তেনেকুৱা ধৰণৰ কণ্ডিশ্যনতে আমি গাখীৰ আনিবলগীয়া হৈছে। আচলতে তেওঁলোকে আচলতে বৃহৎ লোকচানৰ সন্মুখীন হৈছে জনাইছে, আৰু যিসমূহ আচলতে দুগ্ধ আচলতে ইয়ালৈ আনে, আৰু সেই দুগ্ধসমূহ তেওঁলোকে আচলতে ব্যৱহাৰ কৰিব নোৱাৰি, আচলতে বহুখিনি দুগ্ধ আচলতে পেলাই দিবলগীয়া হৈছে। আৰু এটা কথা আপুনি জানিছে, আপোনালোকে যি ছ'চাইটিখনত বিভিন্ন ধৰণৰ মেচিনেৰী বস্তু দেখিছোঁ, আপোনালোকৰ কেনেকুৱা ধৰণৰ চৰকাৰী সাহায্য বা এনেকৈ কিবা পাইছে নাই? চৰকাৰী সাহায্য তেনেকৈ একো পোৱা নাই। আমি প্ৰয়োজন কি আছে? প্ৰব্লেম মানে আমাৰ এতিয়া BMC এটা লাগে। মেইনলি মানে আমাৰ গাখীৰখিনি মানুহখিনিয়ে যি 25জন মানুহ আনে গাখীৰখিনি, 600 ঘৰ মানুহৰ কালেকশ্যন কৰি যি গাখীৰখিনি আনে সদায়, সেই গাখীৰখিনি আমি অনাৰ লগে লগে আমাৰ ঠাণ্ডা কৰিবৰ কাৰণে মেচিনত ঢালিবলৈ পাব লাগে। তেতিয়া আমাৰ গাখীৰখিনি অকণমান মানে লাষ্টিংটো বাঢ়ি যায়। সেইকাৰণে আমি এটা বিশেষ মানে আমি অসুবিধাত পৰিছোঁ। আমাৰ BMC এটা লাগে। 1000 লিটাৰমান যদি আমি এটা BMC পাই যাওঁ পটককৈ, তেতিয়া আমাৰ গাখীৰখিনি এদিন দুদিন লাষ্টিং এটা বাঢ়ি গ'লহেঁতেন মানে। আচলতে তেওঁলোকে জনাইছে যে তেওঁলোকৰ যিসমূহ আচলতে গাখীৰ ইয়ালৈ আনে, সেই গাখীৰসমূহ আচলতে সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে, শীতলীকৰণ কৰি ৰাখিবৰ কাৰণে তেওঁলোকে এটা BMC প্ৰয়োজন। কিন্তু তেওঁলোকে এটা কথা যে যিসমূহ আচলতে চৰকাৰী সাহায্য, সেই চৰকাৰী সাহায্য কিন্তু এই যিখন আছে দুগ্ধ ফাৰ্ম আছে, দুগ্ধ ফাৰ্মখনে পোৱা নাই। কিন্তু যদি এই দুগ্ধ ফাৰ্মখনে যদি চৰকাৰী সাহায্য পালেহেঁতেন, তেতিয়াহ'লে হয়তো এই যি আচলতে দুগ্ধ তেওঁলোকে যি উৎপাদন কৰে, সেই দুগ্ধ কিন্তু আজি পেলাই দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি নহ'লহেঁতেন।